নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক আহিবলগীয়া ADAR গ্ৰেড 3 আৰু গ্ৰেড 4 কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন হাতত লৈ আজি আহিছোঁ। আজি প্ৰথম কুৱেশ্যনটো আপোনালোকৰ মাজত ৰাখিছোঁ। অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল ধুবুৰী, বৰপেটা, শিৱসাগৰ আৰু কামৰূপ। গতিকে এইটো হৈছে শিৱসাগৰত। তাৰপিছৰ কুৱেশ্যনটো হৈছে যে ৰাজ্যিক সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথমে নাম দিয়া আলোচনীখনত প্ৰকাশিত হৈছিল বাঁহী। অলপ কুৱেশ্যনটো গোলমাল আছে, ভালকৈ চাই ল'ব। কোন চনত ইয়াংগাবুৰ চুক্তি স্বাক্ষৰিত হৈছিল? 1826 চনত হৈছিল ইয়াংগাবুৰ সন্ধি। অসমৰ আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল? তেওঁ আছিল পুৰন্দৰ সিংহ। নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন নগৰক কোন চহৰৰ সৈতে সংযোগ কৰে? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে। আৰু এইটো হৈছে যোগীঘোপা। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলং কেইখন আছে? আৰু সেইটো হৈছে 6খন। সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথি হ'ল বনফুল। সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হৈছিল? 1965 চনত হৈছিল। কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়? আৰু সেইটো হৈছে চাই ল'ব আপোনালোকে চামাংকন। মামণি ৰয়ছম গোস্বামীৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল 2000 চনত। আৰু ৰঘুদেৱ কাৰ পুতেক আছিল? তেওঁ আছিল চিলাৰায়। কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়? হেলিৰ ধূমকেতু। হেমসৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ হৈছে দুৰ্লভ নৰনাৰায়ণ। দৰঙী ৰজা ৰাজবংশাৱলী কোনে লিখিছিল? তেওঁ হৈছিল সূৰ্য ঘড়ী দৈৱজ্ঞ। আৰু তলৰ কোনজন ভাষা আন্দোলনৰ শ্বহীদ? তেওঁ আছিল কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা দিয়া হৈছিল? ৰুদ্ৰসিংহ। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটী দিছপুৰলৈ স্থানান্তৰ কৰা হয় 1973 চনত। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ দিছপুৰ স্থানান্তৰ কৰা হয় 1973 চনত। আভাস কুমাৰ গাংগুলী তলৰ কোনজন ব্যক্তিৰ প্ৰকৃত নামটো হৈছে কিশোৰ কুমাৰ। ভাৰতৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সুচিতা কৃপলানী। সত্যমেৱ জয়তে কোন উপনিষদৰ পৰা লোৱা হৈছে? মুণ্ডক উপনিষদ। অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হৈছিল? তেওঁ আছিল নৰনাৰায়ণ। আৰু গেটৱে অফ আছাম বুলি কাক কোৱা হয়? এইটো হৈছে শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? 1671 চনত। আৰু সৌৰজগতৰ বৃহত্তম গ্ৰহ আছিল বৃহস্পতি। মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? লাল বাহাদুৰ শাস্ত্ৰী। আৰু ৰণভূমিত প্ৰাণ হেৰুওৱা দিল্লীৰ একমাত্ৰ চুলতানজন হ'ল ইব্ৰাহিম লোদী। তো এইকেইটা আছিল আজিৰ কুৱেশ্যন। যদিহে ভিডিঅ' ভাল লাগিছে আৰু আমাৰ এই ইবুকখন কিনিব পাৰে আপোনালোকে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ খুব কম দামত ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে কিনি ল'ব। ধন্যবাদ।